51টা আমাৰ গোটেই ভাৰতত শক্তিপীঠ আছে যেতিয়া মহাদেৱে সতীৰ মৃতদেহটো লৈ যেতিয়া তাণ্ডৱ নৃত্য কৰিছিলে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছিলে তেতিয়া গোটেই পৃথিৱী ধ্বংস হ'বলৈ গৈ আছিলে তেনেকুৱা অনুমান হৈছিলে আৰু তেতিয়া দেৱ দেৱীসকলে বিষ্ণুক আৰাধনা কৰিলে বিষ্ণুক অনুৰোধ কৰিলে বিষ্ণু ভগৱানক অনুৰোধ কৰিলে যে ৰুদ্ৰ ৰূপটো ৰখাব লাগে আৰু তেতিয়া ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰ লৈ পেলাই সতীৰ 51টা ভাগ কৰি দিছিলে আৰু সেই 51টা ভাগ আমি গোটেই পৃথিৱীত বেলেগ বেলেগ স্থানত পৰা দেখিবলৈ পাওঁ আমাৰ ভাৰতবৰ্ষ বেলেগ বেলেগ স্থানত পৰা দেখিবলৈ পাওঁ তাৰে যিটো যোনি ভাগ সেই যোনি ভাগ আমাৰ মা কামাখ্যা ধামত পৰা বুলি কোৱা হয় আৰু সেই কাৰণে এই ভাগ মন্দিৰ ইমান বেছি তাৎপৰ্য আছে বিশেষকৈ ফাৰ্টিলিটি কাৰণে আমাৰ উৰ্বৰতাৰ কাৰণে আৰু পৃথিৱীৰ মংগলৰ কাৰণে মা কামাখ্যা দেৱীক পূজা কৰা হয় আৰু এই মা কামাখ্যা দেৱী কেৱল অসমৰ কাৰণেই নহয় যিমান আমাৰ সনাতনী হিন্দু ধৰ্মাৱলম্বী লোক আছে গোটেই বিশ্বত সেই বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে মা কামাখ্যা ধাম অতি গুৰুত্বপূৰ্ণ সেইকাৰণে অম্বুবাচী মেলাৰ এইখিনি সময়ত য'ত বহুত বেছি জাগ্ৰত বহুত বেছি মানে কোৱা হয় যে বহুত বেছি ঊৰ্জা এইখিনি সময়ত পোৱা যায় বিভিন্ন সিদ্ধি লাভ কৰিবৰ কাৰণে বিভিন্নজন লোক অম্বুবাচী মেলালৈ আহে এইখিনি সময়ত